নমস্কাৰ বন্ধুসকল, এয়া আপোনালোকৰ মাজত আগত দেখুৱাই আছোঁ এই দুটা যে দেখা পাইছে, এইকেইটা হৈছে আমাৰ ট্ৰেন্সফৰ্মাৰৰ নাক। মানে এইকেইটা সহায়তে ট্ৰেন্সফৰ্মাৰটো উশাহ নিশাহ লয়, মানে হাৱা বতাহ ওলোৱা সোমোৱা কৰে। আৰু এইবোৰ দেখা পাইছে ডায়মণ্ড টাইপৰ, নীলা আৰু অলপ গ্ৰে টাইপৰ, সেইকেইটা হৈছে চিলিকা জেল আৰু গোটেই ছেটটো ব্ৰিথাৰ বুলি কয়। মানে যেতিয়া ট্ৰেন্সফৰ্মাৰৰ অইল যেতিয়া গৰম হয়, তো ট্ৰেন্সফৰ্মাৰ কনজাৰ্ভেটৰ টেংকৰ ওপৰলৈ উঠি যায়। আৰু যেতিয়া ঠাণ্ডা হয়, কনজাৰ্ভেটৰ টেংকৰ পৰা মানে তেলটো মেইন টেংকত নামি আহে। কিন্তু এইখিনিতে এটা ঘটনা হৈ যায়, মানে যেতিয়া তেলটো উঠা নমা হৈ থাকে, তো হাৱা ওলোৱা সোমোৱা হৈ থাকে। হাৱা ওলোৱা সোমোৱা হোৱাৰ কাৰণে যেতিয়া মানে হাৱাটোৰ লগত যাতে কোনো ধৰণৰ মানে বেয়া বস্তু, ট্ৰেন্সফৰ্মাৰৰ ক্ষতি কৰা বস্তু যাতে ভিতৰত সোমাব নোৱাৰে, তাৰ কাৰণে মানে এই দুটা দিয়া হৈছে। এইকেইটাৰ সহায়ত মানে যেতিয়া মানে ট্ৰেন্সফৰ্মাৰৰ যিখিনি মানে উপযোগী বায়ু, সেইটো মানে এইকেইটাৰ মাজেৰে ধুনীয়াকৈ পাৰ হৈ যাব পাৰে। তো এইকেইটাৰ কাম বিশেষ এইকাৰণে গুৰুত্বপূৰ্ণ হয়, আৰু যাতে ট্ৰেন্সফৰ্মাৰৰ যাতে হাৱা বতাহৰ লগত কোনো যাতে বেয়া বস্তু নাযায়, বেয়া নকৰে, তাৰ কাৰণে দিয়া